এখন প্ৰাথমিক শিক্ষক সন্মিলনীৰ মুখ্য কাৰ্যালয়ত আমি একত্ৰিত হৈছোঁ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত। ইয়াৰ ভিতৰত আমি আজি আটাইকেইটা শিক্ষক সংগঠনে এটা কথাত আমি সহমত হৈছোঁ যে আমাৰ যি 8 পে কমিশ্যন, আমাৰ 8ম দৰমহা আয়োগ অতি সোনকালে অসম চৰকাৰক ঘোষণা কৰিবৰ বাবে আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এই প্ৰস্তাৱ আমি মাননীয় মুখ্যমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰিম, কিয়নো যে বৰ্তমান বজাৰ মূল্যৰ লগত খাপ খুৱাই অসমৰ কৰ্মচাৰীসকলে যি কষ্ট পাইছে, নতুনকৈ পে কমিশ্যন নহ'লে নিশ্চয় আমি বৰ্তমান বজাৰ মূল্যৰ লগত খাপ খুৱাই আমি চলাটো অসুবিধা হৈ পৰিব। আপোনালোক সকলো অৱগত, ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে ইতিমধ্যে উপাধ্যক্ষৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে। এই কাৰণেই কৰিছে যে বৰ্তমান বজাৰ মূল্যৰ লগত তেখেতসকলো চলিবলৈ অসুবিধা কৰিছে। আমি নিম্নবৰ্গৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধা হ'ব আপোনালোকে অৱগত। সেয়ে আমি আজি সন্মিলিত শিক্ষক মঞ্চই চৰকাৰৰ ওচৰত দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ 8ম পে কমিশ্যন গঠন হ'ব লাগে। আজিৰ এই সভাত এটা কথা আলোচনা হৈছে যে 7ম পে কমিশ্যনৰ এফেক্ট ডেট আছিলে 1 এপ্ৰিল 2016 চন, যাৰ কাৰণে 1 জানুৱাৰীৰ পৰা 2016 চনৰ 1 এপ্ৰিলৰ মাজৰ বহু সংখ্যক কৰ্মচাৰীয়ে নতুন দৰমহা পোৱাৰ ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হৈছিলে। আমি বিচাৰোঁ যে এইবাৰতে তেনেধৰণৰ বঞ্চনাৰ সন্মুখীন কৰ্মচাৰীসকল নহয়। সেয়ে চৰকাৰক আমি দাবী জনাইছোঁ যে অনতিপলমে চৰকাৰে নতুন পে কমিশ্যন গঠন কৰিব লাগে আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা যাতে আমি নতুন নিৰিখত দৰমহা ল'ব পাৰোঁ, সেই ধৰণৰে এখন কমিশ্যন গঠন কৰিব লাগে। তেওঁলোকৰ কাৰ্যকাৰিতা এতিয়াৰ পৰাই আৰম্ভ হ'ব লাগে। এই আমি আজি সভাই ডিমাণ্ড কৰা হৈছে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মঞ্চই 8ম দৰমহা আয়োগ গঠনৰ দাবী উত্থাপন কৰিছে, কিন্তু 7ম দৰমহা আয়োগত যি আপোনালোকৰ এনমেলিজ আছিল, সেই এনমেলিজ সম্পৰ্কত কিবা ব্যৱস্থা ল'লে নেকি? নাই, এতিয়ালৈকে ৰাজ্য চৰকাৰে 7ম দৰমহা আয়োগে দিয়া যিখিনি সিদ্ধান্ত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত যিখিনি সিদ্ধান্ত, এই সিদ্ধান্তখিনি এনামলিজ কমিটিৰ জৰিয়তে নতুনকৈ ব্যৱস্থাপনা কৰিছে। যি ব্যৱস্থাপনা আচলতে ভাৰতীয় ইতিহাসত এইটো নজিৰবিহীন ঘটনা যে প্ৰথমবাৰৰ বাবে কোনো শিক্ষকৰ বা কোনো কৰ্মচাৰীৰ দৰমহা হ্ৰাস কৰা হৈছে। এতিয়াও এই বিষয়ত বিভিন্ন সময়ত আমি আইন, আদালত, চৰকাৰৰ আলোচনা আমি কৰি আছোঁ, কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। আমি আশা কৰিছোঁ যে ৰাজ্য চৰকাৰে 7ম দৰমহা আয়োগে দিয়া প্ৰতিবেদনৰ আধাৰত বা দৰমহা বৃদ্ধিৰ আধাৰত যিখিনি পাবলগীয়া গ্ৰেড পেকে ধৰি যিখিনি পাবলগীয়া বিষয়, সেইখিনি ৰাজ্য চৰকাৰে আদায় দিব। আদালতৰ বিষয়টো আদালতৰ দ্বাৰস্থ হৈ আছে, আদালতৰ জৰিয়তে নিশ্চয় ন্যায় পাব। কিন্তু এই মুহূৰ্তত আমি এই কথাটোকে কৈছোঁ যে 8ম দৰমহা আয়োগ গঠনৰ সময় পূৰ্বৰ যিটো দৰমহা আয়োগ গঠনৰ ইতিহাস, এই ইতিহাস মতে আচলতে সময় পাৰ হ'ল, বহু আগতেই আচলতে দৰমহা আয়োগ গঠন কৰে। গতিকে আমি আজি মঞ্চৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক দৰমহা আয়োগখন গঠন কৰিবলৈ আমি দাবী জনাইছোঁ, যাতে সময়মতে এই কাৰ্যকৰী কৰিব পাৰে। প্ৰতিবাৰেই দৰমহা আয়োগ গঠন কৰা হয় যদিও ইয়াৰ কাম শেষ হওঁতে 1 বছৰ, 1.5 বছৰ, 2 বছৰ পাৰ হৈ যায়। যাতে এইবাৰ যিহেতু ৰাজ্য চৰকাৰখন সকলোতে প্ৰথম হ'ব খোজা ৰাজ্য চৰকাৰ, গতিকে এই ক্ষেত্ৰতো যাতে প্ৰথম হ'ব পাৰে, 1/1/26ৰ পৰা যাতে কাৰ্যকৰী কৰিব পৰাকৈ আদেশ অন্ততঃ 25 চনৰ ডিচেম্বৰ মাহতে প্ৰয়োগ দিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে দৰমহা আয়োগখন গঠন কৰিব লাগে।